সকলোকে নমস্কাৰ। অসমীয়া নম্বৰ ইউটিউব চেনেললৈ আপোনালোকক আদৰিছোঁ। যিহেতু তেল ডিপুত তেল ভৰাই আছিলোঁ, ভৰাই থকাৰ সময়ত এটা দীঘলীয়া শাৰী আছে আৰু সেই দীঘলীয়া শাৰীটোত এজন ল'ৰা থৈ মই দেখা এখন নদীৰ ওপৰত সাঁকো আছে, সেই সাঁকোখন চাবলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে চাব পাৰে। এইটো নদী বুলি কয়, এনে আপোনাৰ নিজৰা বুলি ক'ব। আৰু পাহাৰৰ পৰা নামি অহা এনেকুৱাকৈ নিজৰাবিলাক এটা সময়ত নদীলৈ যায় আৰু আপোনালোকে চাব পাৰে এই যিখন দলং আছে, এই দলংখন বা সাঁকোখন কাষৰ ছাইডত আপোনাৰ জাল দিছে, যাতে আপুনি বাগৰি নপৰে, কাৰণ ইয়াৰ পৰা বাগৰি পৰিলে আপুনি জীয়াই নাথাকে। বহুত ওখ ঠাইটো আৰু বহুত হিলি থাকে, আপোনাৰ সাঁকোখন বহুত হিলি থাকে আৰু আপোনালোকে চাব পাৰে এই সাঁকোখনৰ সেইপিনে এখন ৰেষ্টুৰেণ্ট আছে, তাত আপুনি খাব পাৰিব, যি খাই আপুনি খাব পাৰিব। আৰু আপোনালোকে চাওক পানীৰ ধাৰ চাওক, ঢৌ চাওক আপোনালোকে। আৰু বহুতে এই সাঁকোখনত ফটো উঠিবলৈ আহে।